মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 8 ৰঙৰ ৰহস্য এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এয়া তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ এতিয়া আৰম্ভ কৰিম। এবাৰ তোমালোকৰ প্ৰথম প্ৰশ্ন উত্তৰ দিয়া। তাৰে ক নম্বৰ হৈছে আদিম মানুহে ক'ত বাস কৰিছিল, তেওঁলোক ৰঙীন ছবি ক'ত আঁকিছিল? উত্তৰ, আদিম মানুহে গুহাত বাস কৰিছিল, তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। দুইটা প্ৰশ্ন আছে। প্ৰথমটো কৈছিল যে আদিম মানুহ ক'ত বাস কৰিছিল, এইটো পালা যে গুহাত বাস কৰিছিল, আৰু তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল, এইটোও পালা যে তেওঁলোকে ৰঙীন ছবি গুহাৰ বেৰত আঁকিছিল। খ নম্বৰত কৈছে সূৰ্যৰ পোহৰত কেইটা ৰং থাকে, সেই ৰং কেইটা কি কি? এতিয়া চোৱা, এই একেই প্ৰশ্ন। সূৰ্যৰ পোহৰত 7টা ৰং থাকে, সেই ৰং কেইটা হ'ল বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সমথিৰা আৰু ৰঙা। গ নম্বৰত কৈছে আমি বস্তু এটা কেতিয়া দেখোঁ, আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি? তাৰমানে কৈছে যে আমি কেতিয়া বস্তু দেখোঁ আৰু আন্ধাৰত বস্তু থ'লে কিয় দেখা নাযায়? উত্তৰত কৈছে কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অক্ষিপটত অৰ্থাৎ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখোঁ। আন্ধাৰত থকা বস্তু আমি নেদেখোঁ কাৰণ তাত পোহৰ নাথাকে। ঘ নম্বৰ প্ৰশ্ন, বগা ৰং কেনেকৈ সৃষ্টি হয়? উত্তৰ, সূৰ্যৰ পোহৰত 7টা ৰং থাকে, এই 7টা ৰং মিলিয়ে বগা ৰঙৰ সৃষ্টি হয়। অ নম্বৰত কৈছে মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে, ৰং দেখা প্ৰাণীবোৰ কি কি? উত্তৰটো চোৱা, কৈছে ৰং দেখা পোৱা প্ৰাণীবোৰ হ'ল গৰিলা, গিবন, চিম্পাঞ্জী আৰু ওৰাং ওটাং। এতিয়া তোমালোকক দিছে কাৰ কি ৰং মিলোৱা। আকাশখন কেনেকুৱা হয়? নীলা। গছৰ পাত হয় সেউজীয়া। গাখীৰ ৰংটো জানাই বগা। সৰিয়হৰ ফুল হ'ব হালধীয়া। চুলিতাৰি ক'লা। তাৰপিছত বেঙেনা বেঙুনীয়া হ'ব। এইবাৰ খালী ঠাই পূৰ কৰিব দিছে। ক নম্বৰ আছে ঘঁৰিয়াল বোলে সকলো বস্তু ৰং মটিয়াহে দেখে। আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ৰঙা দেখোঁ। গ নম্বৰ কৈছে ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম ছাৰ আইজাক নিউটন। এইবাৰ সঁচা নে মিছা লিখিব দিছে। ক নম্বৰ আছে আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল, এইটো হ'ব সঁচা। খ নম্বৰ আঘোণ মাহৰ পথাৰ সেউজীয়া, এইটো মিছা কাৰণ আঘোণ মাহৰ পথাৰ কি হয়? হালধীয়া হ'ব। এইবাৰ গ নম্বৰ হৈছে মৌমাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে, এইটো সঁচা। ঘ নম্বৰ কিছুমান চৰাই আমাৰ দৰে ৰং চিনি পায়, এইটোও সঁচা। ঙ নম্বৰ মানুহে অতি বেঙুনীয়া ৰংটো দেখে, এইটো মিছা কথা। এবাৰ তোমালোকৰ দিয়া আছে তলত আঁচ দিয়া যুক্তাক্ষৰ কেইটা ভাঙি দেখুওৱা। উত্তৰটো চোৱা, কৈছে নিশ্চয় কি আছে তালিব শস্য তালিব সযুক্ত, অস্ত্ৰ দন্ত হয়তস্থ দন্ত সযুক্ত, একাধিক ক্ৰমে আছে কৈৰৈ ক্ৰম ক যোগ ৰ, আৱিষ্কাৰত আছে মূৰ্ধন্য ষ ক, যিটো মূৰ্ধন্য ষ যোগ ক। পেঞ্চিল আছে পেঞ্চিলৰ নিয়াচন চ, এইটো নিয় যোগ চ। তাৰপিছত বিজ্ঞানীত যিটো আছে জয় নিয়োগ, এইটো জ আৰু নিয় আছে। চিম্পাঞ্জী এইটো আছে মই পম প ম যোগ প, আৰু ইয়াত আৰু এটা নিয়োজন যিটো আছে এইটো হ'ব নিয় যোগ জ হ'ব। তাৰপিছত বায়ুমণ্ডলত নৈদণ্ড, এইটো মধ্যাহ্ন যোগ দ। কি কৈছে তলত অৰ্থৰ সৈতে শব্দ দিয়া হৈছে, সেই শব্দৰ বাক্য সজোৱা। ৰং আনন্দ ধেমালি, এইটো কৈছে বহাগ বিহু হৈছে ৰঙৰ উৎসৱ। বৰণ ৰং বৰণ। মৌমাখিয়ে ৰঙা ৰং ধৰিব নোৱাৰে। বহুৰঙী কেইবাটা ৰং। ৰামধেনু বহুৰঙী হয়। ৰঙীন ৰংযুক্ত। আদিম মানুহে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। ৰঙিল ৰং বলোৱা। ৰাহিল ৰঙিল ছবি আঁকে। ৰঙিলী ৰঙিয়াল তিৰোতা। মীনা এগৰাকী ৰঙিল তিৰোতা। ৰঙালী আনন্দপূৰ্ণ ধেমেলীয়া বা বহাগ বিহু। বহাগ বিহু ৰঙালী বিহু কয়। ৰঙিয়াল আমোদী ৰং লগোৱা আনন্দময়। ৰাজ এজন ৰঙিয়াল যুৱক। ৰংচোৱা অলপ ৰঙা বৰণৰ। সূৰ্য উদয় হোৱাৰ সময়ত ৰংচঙীয়া হয়। ৰংচঙীয়া বিবিধ বৰণৰ সাজ সজ্জা। মাহীয়ে ৰংচঙীয়া কাপোৰ ভাল পায়। ৰং ধেমালি আমোদ প্ৰমোদ মনৰ আনন্দৰ কাৰণে কৰা ধেমালি। বহাগ বিহুত সকলোৱে একলগ হৈ ৰং ধেমালি কৰে। ৰং ৰহইচ হাঁহি ধেমালিৰ ৰাগ, ল'ৰা ছোৱালীবোৰে ৰং ৰহইচ কৰি আছে। এবাৰ তোমালোকৰ যে সাতৰ ৰঙৰ সংক্ষেপণ ভিপজিয়াৰ কি হয়, এইটো ফুল ফৰ্মত দি আছে। ভিতে ভায়লেট বেঙুনীয়া, এই যে আই যে আছে আইতে ইণ্ডিগো ঘন নীলা, বি ব্লু নীলা, জি গ্ৰীণ, এইটো হ'ব সেউজীয়া, ৱাইতে হয় য়েলো হালধীয়া, ওতে অৰেঞ্জ সমথিৰা, আৰ ৰেড ৰঙা।
এটা তোমালোকৰ কবিতাটিৰ লগে ভাগে গাব দিছে, এইটো কবিতা চাই ল'বা তোমালোকে। কবিজনৰ নাম নৱকান্ত বৰুৱা, এইটো মনত ৰাখিবা। এবাৰ তোমালোকৰ কি দিছে, এতিয়া তলত ৰংবোৰ মিলাই চোৱা। কোনো ৰঙা আৰু নীলা মিলি কি হয়, বেঙুনীয়া হয়। ৰঙা আৰু হালধীয়া মিলি কি হয়, সুমথিৰা। হালধীয়া আৰু নীলা মিলি কি হয়, সেউজীয়া। ৰঙা নীলা হালধীয়া মিলি কি হয়, মটীয়া। এইটো ৰামধেনু মানে আঁকি তলত দিয়া ৰং বুলোৱা কৈছে। ৰঙা ওপৰত ৰঙা আছে, তাৰপিছত সুমথিৰা, হালধীয়া, সেউজীয়া, নীলা, ঘন নীলা, বেঙুনীয়া এইকেইটা ৰং কৰিব কৈছে। এতিয়া তোমালোকৰ মানে দেখা বস্তু ৰং অনুবিভাগ কৰা। বগা কি আছে চোৱা, গাখীৰ, কাগজ, কণী, বগলী, কপাহ। ৰঙা কি হয়, তেজ, বেলি, জবা, শিমলু ফুল, বিলাহী এইবোৰ ৰঙা হয়। কলা কি আছে, চুলি, কাউৰী, কুলি, উকনি, ৰাতি এইবোৰ কলা হয়। নীলা কি হয়, নীল, আকাশ, চিয়াহী, সাগৰ, অপৰাজিতা ফুল। হালধীয়া কি আছে, পাতমাদৈ, নাৰ্জী ফুল, হালধি, কৰবী ফুল, বেলি ফুল। সেউজীয়া কি হয়, ঘাঁহ, গছৰ পাত, ভাটৌ চৰাই, ঢেকীয়া শাক, নাচপতি আদি। আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সমাপ্ত কৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ।